প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10টা 12টাকৈ বিভাগৰ আমি বাজেটৰ মানে বিভিন্ন দিশত আলোচনা কৰি আছোঁ আৰু অহা 10 তাৰিখে বাজেট দিম মই। গতিকে অহা 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম। প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10টা 12টাকৈ বিভাগৰ আমি বাজেটৰ মানে বিভিন্ন দিশত আলোচনা কৰি আছোঁ আৰু অহা 10 তাৰিখে বাজেট দিম মই। গতিকে অহা 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম।